Hello students, আজি এই ভিডিওত আমি ডিসকাস কৰিম জিওগ্ৰাফিৰ ফাৰ্ষ্ট চেপ্টাৰ ইকোনমিক জিওগ্ৰাফি সাবজেক্ট ম্যাটাৰ এণ্ড ৰিসোৰ্স আছামিজ মিডিয়ামৰ কাৰণে আছে অৰ্থনৈতিক ভূগোল বিষয়বস্তু আৰু সম্পদ যদিও এই ভিডিওত আমি অকল ইংলিছ মিডিয়ামৰ কিতাপখনহে লাইন বাই লাইন ডিসকাস কৰিম কিন্তু তোমালোক যদি আছামিজ মিডিয়ামৰ হয় তোমালোকে অলপ ৰিলেট কৰিব পাৰিবা কাৰণ মই অসমীয়াতে বুজাই দিম তো কিবা যদি কনফিউজন থাকে কমেন্ট সেকশনত সুধিব পাৰা তো সোৱা ফাৰ্ষ্টত কি আছে ডেফিনেশ্যন এণ্ড সাবজেক্ট ম্যাটাৰ অফ ইকোনমিক জিওগ্ৰাফি The subject geography is broadly divided into two divisions, physical geography and human geography. So geography আমি প্ৰথম দুটা ব্ৰাঞ্চত ডিভাইড কৰিব পাৰো এটা হৈছে physical geography আৰু এটা human geography. ভূগোল বিষয়বস্তুটো প্ৰধানকৈ প্ৰাকৃতিক ভূগোল আৰু মানৱ ভূগোল হিচাপে দুটা ভাগত বিভক্ত. তো ইয়াতো তাকে কৈছে যে ভূগোল বিষয়বস্তুটো দুটা ভাগত ভাগ কৰিব পাৰি এটা হৈছে প্ৰাকৃতিক ভূগোল আৰু এটা হৈছে মানৱ ভূগোল. তো ইয়াতে যোনটো হৈছে হিউম্যান জিওগ্ৰাফি অৰ্থাৎ মানৱ ভূগোল তো হেতুৰো বহুতবিলাক ব্ৰাঞ্চ আছে তাৰে বহুত ব্ৰাঞ্চৰ ভিতৰত এটা ব্ৰাঞ্চ হৈছে ইকোনমিক জিওগ্ৰাফি অৰ্থনৈতিক ভূগোল তো তাৰ ওপৰতে গোটেই চেপ্টাৰটো বেছ কৰা হৈছে তো তাকে আমি এই চেপ্টাৰত পঢ়িম তো ফাৰ্ষ্ট ওয়া দা সাবজেক্ট জিওগ্ৰাফি ইজ ব্ৰডলি ডিভাইডেড ইনটু টু ডিভিজন ফিজিক্যাল জিওগ্ৰাফি এণ্ড হিউম্যান জিওগ্ৰাফি ইকোনমিক জিওগ্ৰাফি ইজ ওয়ান অফ দা ইম্পৰ্টেণ্ট ব্ৰাঞ্চেছ অফ হিউম্যান জিওগ্ৰাফি তো এই লাইনখিনি তোমালোকে বুজি পাইছা চাগে ভালকৈ মই তোমালোকক ডায়াগ্ৰামতো দেখাই দিছোঁ So that's the next one, the branch of geography in which the study of human activities associated with production, distribution, consumption and exchange of resources is done in spatial and temporal context is known as economic geography. So economic geography বা অৰ্থনৈতিক ভূগোল কাক বোলা হয় তো সেই কোৱেশ্চনটো বহুত আহে তো এই লাইনখিনিয়ে তোমালোকে লিখিব লাগিব ইকোনমিক জিওগ্ৰাফি এটা ব্ৰাঞ্চ হয় য'ত হিউম্যান এক্টিভিটিজ ষ্টাডি কৰা হয় যোনবিলাক কাৰ লগত এছ'চিয়েটেড থাকে associated with production, distribution, consumption and exchange of resource. In fact, the way the natural environment of different places on the earth, it is not same. The same way its man-made environment is also different. Natural environment যেনেকৈ পৃথিৱীৰ বিভিন্ন ঠাইত বেলেগ বেলেগ হয় ঠিক সেইদৰে হিউম্যান এনভাইৰনমেণ্টটো বেলেগ বেলেগ হয় যেনেকৈ তুমি যদি চোৱা আমাৰ অসমৰ man-made environmentটো দিল্লীৰ man-made environmentৰ লগত একদম নিমিলিব তো তাকে ইয়াত কৈছে যেনেকুৱাকৈ নেচাৰেল এনভাইৰনমেণ্ট যেনেকুৱা কিবা ঠাইত মাউণ্টেইন থাকে তাৰপিছত ক'ৰবাত অ'চেনছ থাকে তো সেনেকুৱাকৈ হিউম্যান এনভাইৰনমেণ্টটো ঠায়ে ঠায়ে বেলেগ হয় তাৰপিছত নেক্সট পেৰাগ্ৰাফটো চোৱা দ্য নেচাৰেল এনভাইৰনমেণ্ট অফ দ্য আৰ্থ ছাৰ্ফেচ ইজ কেৰেক্টাৰিষ্টিকেলি ডিফাৰেণ্ট ডিউ টু ডিফাৰেণ্ট ইন ইটছ জিঅ'গ্ৰাফিকেল এণ্ড ফিজিঅ'গ্ৰাফিক ষ্ট্ৰাকচাৰ ইনক্লুডিং ক্লাইমেট এণ্ড ছইল তো ইয়াতো প্ৰথম পেৰাগ্ৰাফটোৰ দৰে কৈছে যে বেলেগ বেলেগ ঠাইত তোমালোকৰ ফিজিঅ'গ্ৰাফিক ষ্ট্ৰাকচাৰ তাৰপিছত জিঅ'লজিকেল ইনক্লুডিং ক্লাইমেট আৰু ছইল এইবিলাক চব বেলেগ বেলেগ হয় তো এই পেজটোৰ পৰা বেছিকৈ অহা কুৱেশ্যন হৈছে তোমালোকক সুধিব পাৰে যে ইকোনমিক জিঅ'গ্ৰাফি কোনটো জিঅ'গ্ৰাফিৰ ব্ৰাঞ্চ হয় ইয়াৰ এনচাৰ হৈছে হিউম্যান জিঅ'গ্ৰাফি আৰু তোমালোকক এক্সামত সুধিব পাৰে যে হোৱাট ডু ইউ মিন বাই ইকোনমিক জিঅ'গ্ৰাফি তো তেতিয়া এই লাইনখিনি তোমালোকে বুজি ফালে লিখি দিবা ফৰ ইনটেন্স ৱেন ছাম পাৰ্ট অফ দ্য আৰ্থ ছাৰ্ফেচ ইজ মাউণ্টেনিয়াছ হাইলেণ্ড Its other part may be characterized by fertile plain, oceanic coastal plain and some places may again be climatically very cold or very hot. Besides some areas are covered with forests or some other areas are confronted with natural hazards like flood and riverbank erosion. তো ইয়াতো তাকে কৈছে যেনেকৈ বেলেগ বেলেগ ঠাইত জিঅ'গ্ৰাফিটো বেলেগ হয় যেনেকৈ কিছুমান জেগাত মাউণ্টেইনছ আৰু হাইলেণ্ডছ থাকিব পাৰে তাতে আন কিছুমান এনেকুৱা জেগা আছে য'ত ফাৰ্টাইল প্লেইন আছে কিছুমান জায়গাৰ ক্লাইমেট বহুত ঠাণ্ডা হয় আৰু আনহাতে কিছুমান জায়গাত বহুত গৰমো হয় কিছুমান জায়গাত ফৰেষ্ট কভাৰ আছে আৰু আন কিছুমান জায়গাত আকৌ ফ্লাড হয় তাৰপিছত ৰিভাৰ বেংক ইৰোজন এনেকুৱা হেজাৰ্ডছবিলাক দেখা যায় তাৰপিছত চোৱা ইন এডিশ্যন লাইক ডিফাৰেঞ্চেছ ইন দ্য এভেইলেবিলিটি অফ ভেজিটেশ্যন ৱাটাৰ মিনাৰেল এণ্ড ৰিচোৰ্চেছ এক্সেট্ৰা দেয়াৰ অলছ' এক্সিষ্ট মাৰ্কেট ভেৰিয়েশ্যন ইন এভেইলেবিলিটি অফ নেচাৰেল ৰিচোৰ্চেছ এণ্ড দেয়াৰ ডিষ্ট্ৰিবিউশ্যন and characteristic quality of earth's surface তো ইয়াত কি কৈছে যে বেলেগ বেলেগ জায়গাত ভেজিটেশ্যন তাৰপিছত তাৰ মিনাৰেল ৰিচোৰ্চেছ ৱাটাৰ তো এইবিলাক বেলেগ হয় আৰু এইটোৱে তাৰ ডাইৰেক্টলি মাৰ্কেটতো এফেক্ট কৰে তো এইখিনি কথাকে এই পেৰাগ্ৰাফটোত ঘূৰাই পকাই কৈ থকা হৈছে তো আমি এটা নেক্সট পেৰাগ্ৰাফটো চাওঁ একচুৱেলি ডিউ টু দ্য প্ৰিভিলেঞ্চ অফ ভেৰিয়েশ্যন ইন দ্য এলিমেণ্ট অফ নেচাৰেল এণ্ড মেন মেড এনভাইৰনমেণ্টছ হিউমেনছ ৱে অফ লাইফ এণ্ড ইটছ ইকনমিক এক্টিভিটিজ অলছ' ডু নট ৰিমেইন দ্য ছেইম এভৰিৱেৰ তো এই লাইনটোত কি কৈ আছে তোমালোকক বুজাই দি আছোঁ আহা তো ইয়াত চাওঁ যদি কিবা এখন ঠাই যদি অ'চেনৰ লগত কানেক্টেড থাকে তেনেহ'লে তাত থকা মানুহবিলাকৰ মেইন এক্টিভিটি কি হ'ব তো এনেকুৱা ঠাইত মেজৰ এক্টিভিটি হিচাপে ফিচিং হ'ব আৰু বেলেগ কাণ্ট্ৰিৰ লগত ট্ৰেডো কৰিব পাৰিব
ইয়াত আমি ইণ্ডিয়াৰ এটা এক্সাম্পল লৈছোঁ চোৱা ইয়াত যোনখিনি গ্ৰীণ মাৰ্ক হৈ আছে ষ্টেটখিনি সেইখিনি ষ্টেট আমাৰ বাকী নৰ্থ ইণ্ডিয়ান ষ্টেটবিলাকতকৈ বেছি ৰিচ হয় তো কিয় ৰিচ হয় তো সিহঁতৰ ইকনমি বাকী নৰ্থ ইণ্ডিয়ান ষ্টেটবিলাকৰ কাৰণে এইটো কাৰণে বেছি যে সিহঁতৰ বৰ্ডাৰটো অ'চানৰ লগত লিংকড আছে যাৰ ফলত সেই ষ্টেটছবিলাকে বাকীবিলাক কাণ্ট্ৰিৰ লগতো ডাইৰেক্ট ট্ৰেড কৰিব পাৰে আৰু সেই ষ্টেটবিলাকত ফিচিং এক্টিভিটিটো এটা মেজৰ ইকনমিক এক্টিভিটি হয় তো তেনেকুৱাকৈয়ে যদি ফিচিং এক্টিভিটিটো আমি যদি কিবা মাউণ্টেইন জেগাত যাওঁ তেনেহ'লে এক্টিভিটিটো বেলেগ হ'ব তাত কোনোবাই ফিচিং কৰিব জানো নকৰে তো সেনেকুৱা মাউণ্টেইন টাইপ জেগাত যদি তুমি যোৱা তাত মেজৰ এক্টিভিটি কেনেকুৱা হ'ব পাৰিব তো জেনেৰেলি সেনেকুৱা ঠাইত ট্ৰেভেলিং আৰু টুৰিজমত বেছি ফ'কাছ কৰা হয় আৰু সেইটো এটা মেজৰ ইকনমিক এক্টিভিটি হৈ যায় এজ এ ৰিজাল্ট তোমালোকে শ্বিলঙকে চোৱা তো তাত বেছিভাগ পইচা টুৰিজমৰ পৰাই আহে ঠিক তেনেকুৱাকৈ হিল বা মাউণ্টেইন এৰিয়াডোখৰ লগত তুমি ফাৰ্টাইল প্লেনৰ লগত কম্পেয়াৰ কৰিব নোৱাৰা তো এডোখৰ ফাৰ্টাইল প্লেনত মেইন ইকনমিক এক্টিভিটি কেনেকুৱা হ'ব পাৰিব তো প্লেইনছবিলাকত জেনেৰেলি ফাৰ্মিঙৰ নিচিনা ইকনমিক এক্টিভিটি কৰা দেখা যায় আৰু আমাৰ ষ্টেটতো এগ্ৰিকালচাৰটো এটা মেজৰ ইকনমিক এক্টিভিটি হয় ইন ভিউ অফ ছাচ ডিফাৰেঞ্চেছ ইফ ওৱান প্লেচ ইজ এগ্ৰিকালচাৰী ডেভেলপ আনাডাৰ প্লেচ মে বি ডেভেলপ ইন ট্ৰেড এণ্ড কমাৰ্চ তো ইয়াত তাকে কৈছে or even rich in industrial or fish production activities. That is why all the places on the earth having dependent on one another continue to maintain a kind of interrelationship. In fact, resources and all phenomena relating to various activity of man are discussed in economic geography. So ইয়াত বেলেগ কথা একো কোৱা নাই জাস্ট বুজাই যোৱা কথাখিনিকে আকৌ কৈছে তো এতিয়া আমি 1.2 স্কোপ অফ ইকনমিক জিঅ'গ্ৰাফি এণ্ড ইটছ ব্ৰাঞ্চেছ এইখিনি ডিছকাছ কৰিম The distribution of economic activities of man and the factors and processes associated with it are mainly studied in economic geography. So economic geography মানুহৰ economic activities বিলাক যে বেলেগ ঠাইত বেলেগ হয় তো তাকে ডিসকাস কৰা হ'ব তো এটো চোৱা the scope of its study is mainly based under mentioned basic question. তো ইকনমিক জিঅ'গ্ৰাফিৰ স্কোপ আমি মেইনলি এই পাঁচটা কুৱেশ্যন যদি সুধো সেইখিনি ষ্টাডি কৰি আমি পাব পাৰিম তো কি কুৱেশ্যন আছে চোৱা এটা হৈছে where is the economic activity located what are the characteristics of economic activity to what other phenomena is economic activity related 4 number why is the economic activity located where it is আৰু 5 number would it not be better if located somewhere else ইয়াত দিয়া পাঁচটা কুৱেশ্যনৰ ভিতৰত প্ৰথম তিনিটা কুৱেশ্যন হৈছে ট্ৰেডিশ্যনেল ইকনমিক জিঅ'গ্ৰাফিৰ লগত এছ'চিয়েটেড আৰু পিছৰ 4 আৰু 5 নম্বৰটো হৈছে মডাৰ্ণ ইকনমিক জিঅ'গ্ৰাফিৰ ফাউণ্ডেশ্যন পিছত এই লাইনটো ইম্পৰ্টেণ্ট হয় আণ্ডাৰলাইন কৰিবা একৰ্ডিং টু জৰ্জ ক্ৰিছলম হু ইজ কনচিডাৰ্ড এজ দ্য ফাদাৰ অফ মডাৰ্ণ ইকনমিক জিঅ'গ্ৰাফি দ্য মেইন অবজেক্টিভ অফ ইকনমিক জিঅ'গ্ৰাফি ইজ ডিটাৰমিনেশ্যন অফ দ্য ইকনমিক ডেভেলপমেণ্ট ট্ৰেণ্ড এণ্ড ডাইৰেকশ্যন অফ এ প্লেচ তো তোমালোকৰ এক্সামত যদি আহে write the definition of economic geography according to George Chisholm. So তেতিয়া তুমি এই ডেফিনেশ্যনটো লিখিব লাগিব তাৰপিছত নেক্সট চোৱা on the other hand according to two other economic geographers C.F. Jones and G.G. Darkenwald economic geography is associated with productive occupations or activities and attempt to explain the answer to why certain regions are outstanding in the production and export of various articles and why some other are advanced in import and trade and commerce. It means economic geography basically study the relationship between man's productive activities and environmental condition. তাৰপিছত C.F. Jones আৰু G.G. Darkenwald তো ইহঁতেও এইটো ডেফিনেশ্যন দিছিলে এইটো এক্সামত সুধিব পাৰে তো এইটো চাবা তোমালোকে তাৰপিছত নেক্সট হোৱা there are 4 types of economic activities or occupation of man. তো ইকনমিক এক্টিভিটি কিমানটা টাইপৰ থাকে এই কুৱেশ্যনটো আহিব পাৰে তো ইকনমিক এক্টিভিটি 4টা টাইপত থাকে কি প্ৰাইমেৰী অকুপেশ্যন ছেকেণ্ডেৰী অকুপেশ্যন টাৰ্চিয়েৰী অকুপেশ্যন আৰু কোৱাটাৰ্নেৰী অকুপেশ্যন তাৰপিছত ফাৰ্ষ্টটো চাওঁ আহা প্ৰাইমেৰী অকুপেশ্যন কি দ্য হিউমেন এক্টিভিটিজ থ্ৰু হুইচ মেন কালেক্ট ৰিচোৰ্চেছ ফ্ৰম দ্য নেচাৰ ইজ কল্ড প্ৰাইমেৰী অকুপেশ্যন ফৰ এক্সাম্পল এগ্ৰিকালচাৰ এক্টিভিটিজ ফিচিং এক্টিভিটিজ ফৰেষ্ট ৰিচোৰ্চ কালেকশ্যন আৰু মিনাৰেল ৰিচোৰ্চ কালেকশ্যন তো প্ৰাইমেৰী এক্টিভিটিজ বা প্ৰাইমেৰী অকুপেশ্যন কি হয় যোনবিলাক এক্টিভিটিছত মানুহে ৰিচোৰ্চেছটো ডাইৰেক্টলি কালেক্ট কৰিব পাৰে তো তাকে প্ৰাইমেৰী অকুপেশ্যন বুলি কোৱা হয় তো এগ্ৰিকালচাৰ কৰি মানুহে ডাইৰেক্ট ৰ মেটেৰিয়েলছখিনি পাই যায় তাৰপিছত ফিচিং এক্টিভিটি তো এইবিলাকত ডাইৰেক্টলি ৰিচোৰ্চেছ লোৱা হয় যেনেকৈ ফৰেষ্ট ৰিচোৰ্চেছে হওক বা মিনাৰেল ৰিচোৰ্চেছ তো এইবিলাক আমি ডাইৰেক্টলি কালেক্ট কৰোঁ তাৰপিছত আছে ছেকেণ্ডেৰী অকুপেশ্যন তো ছেকেণ্ডেৰী অকুপেশ্যন কি হয় চোৱা দ্য হিউমেন এক্টিভিটিজ থ্ৰু হুইচ মেন ট্ৰান্সফৰ্ম দ্য কমোডিটিজ কালেক্টেড ফ্ৰম নেচাৰ
into a usable form by using various technology is called secondary occupation. For example, manufacturing processes, various type of construction and repairing work, etc. So secondary occupation কি কৰা হয় primary occupation জৰিয়তে যিবিলাক resources collect কৰা হয় তো সেইবিলাকক টেকনলজিৰ হেল্পত আৰু ইউজেবল ফৰ্মত লৈ যোৱা হয় তো তাকে সেকেন্ডাৰী অকুপেশন বুলি কোৱা হয় যেনেকৈ ম্যানুফ্যাকচাৰিং প্ৰসেসেস ফৰ এক্সাম্পল প্ৰাইমেৰী অকুপেশনত যদি কোনোবাই ফৰেষ্টৰ পৰা ডাইৰেক্টলি উড কালেক্ট কৰে আৰু সেকেন্ডাৰী অকুপেশনত উইথ দা হেল্প অফ টেকনলজি হেতু ফাৰ্নিচাৰলৈ লৈ যায় আৰু হেতু মাৰ্কেটত বেচে তেনেহলে হেতু সেকেন্ডাৰী অকুপেশন হ'ব তো সেকেন্ডাৰী অকুপেশনত কি কৰা হয় প্ৰাইমেৰী অকুপেশনত পোৱা ৰ মেটেৰিয়েলছ খিনিকে আৰু ইউজেবল ফৰ্মত লৈ যোৱা হয় ইউজিং টেকনলজি তাকে কোৱা হয় সেকেন্ডাৰী অকুপেশন Third number is tertiary occupation. So, here কি হয় সোয়া the human activities through which the commodities produced by means of primary and secondary activities reach the customers is called tertiary occupation. For example, transport, communication, market, wholesale or retail selling, tourism activity, etc. So, tertiary occupation কি হয় যত primary আৰু secondary activitiesৰ পৰা produce কৰা products বিলাকক কাস্টমাৰৰ ওচৰলৈ নিয়া হয় তো তাকে টাৰ্চাৰী অকুপেশন কোৱা হয় যেনেকৈ ইয়াত কি আছে সোৱা ৰিটেইল সেলিং যেনেকৈ তোমালোকে দোকানবিলাকত দেখিছা তো দোকানবিলাকক প্ৰডাক্টছ বিলাক পায় তো প্ৰডাক্টছ বিলাক কিবা কোম্পানী হয়তো ম্যানুফ্যাকচাৰ কৰে আৰু সেই ম্যানুফ্যাকচাৰ কৰা বস্তুটো আসলতে প্ৰাইমেৰী অকুপেশনৰ পৰা অহা প্ৰডাক্টে হয় তো সেইবিলাক এক্টিভিটিজ যেনেকৈ হোলসেল তাৰপিছত ৰিটেইল সেলিং মাৰ্কেটিং তো এইবিলাক কি হয় এইবিলাক টাৰ্চাৰী অকুপেশন হয় তাৰপিছত নেক্সট হয় quaternary occupation the human activities through which the secondary and tertiary activities can be made more easy and productive is called quaternary occupation for example bank or other financial institution publicity media administration education and research etc তো যোনবিলাক এক্টিভিটিজ যাৰ জৰিয়তে secondary activity আৰু tertiary activity easy হৈ যায় তাকে কোৱা হয় quaternary occupation যেনেকৈ for example তোমালোকে publicity media চোৱা তো যদি tertiary occupation যেনেকৈ কাবাৰ যদি ৰিটেইল সেলিং দোকান থাকে তেনেহলে পাবলিসিটি মিডিয়াৰ জৰিয়তে এডভাৰটাইজিং কৰি হেতু আৰু ইজি বনাব পৰা যায় তাৰপিছত নেক্সট পেৰাগ্ৰাফ চোৱা এজ এ ভাষ্ট ডিসিপ্লিন ইকোনমিক জিওগ্ৰাফি ইজ ষ্টাডিড বাই ইউজিং এ নাম্বাৰ অফ এপ্ৰোচেছ এমং দা ৰিজনেল এপ্ৰোচ টপিকেল অৰ কমোডিটি এপ্ৰোচ বিহেভিয়াৰ এপ্ৰোচ প্ৰিন্সিপাল এপ্ৰোচ সিস্টেম এনালাইসিস এপ্ৰোচ এণ্ড ইনষ্টিটিউচনেল এপ্ৰোচ আৰ ৱৰ্ড মেনশনিং ইন দিস কণ্টেম্পৰেৰী পিৰিয়ড quantitative techniques along with geographical information system GIS তো ইয়াত GIS or full meaning খুদিব পাৰে এক্সামত তো এটো চাবা তোমালোকে and theory model are used in applied economic geography hence in many cases problem solving approach is used in applied economic geography তো এই প্যাৰাগ্ৰাফটো ইমান ইম্পৰ্টেন্ট নহয় এক্সাম পাৰ্সপেক্টিভত হলো GIS or meaning to খুদিব পাৰে তো এটো চাবা এখিনি পঢ়িলৈ ন বুজি পাবা তাছ আমি নেক্সট প্যাৰাগ্ৰাফত যাও The way human activities are diverse, the same way specialized branches of economic geography have emerged. Among these, agricultural geography, industrial geography, geography of resources, transport geography, marketing geography, geography of planning and development, geography of tourism, etc. are worth mentioning. Such specialized branches of economic geography explain in detail various phenomena associated with a variety of economic activities of men. এই প্যাৰাগ্ৰাফটো বহুত ইম্পৰ্টেন্ট হয় এক্সামটো খুদে তোমালোকক খুদিব যে ইকোনমিক জিওগ্ৰাফিৰ ব্ৰাঞ্চ কি আছে তো এইগিটা হৈছে তোমালোকৰ ইকোনমিক জিওগ্ৰাফিৰ ব্ৰাঞ্চ কি এগ্ৰিকালচাৰ জিওগ্ৰাফি ইন্ডাষ্ট্ৰিয়েল জিওগ্ৰাফি জিওগ্ৰাফি অফ ৰিসোৰ্সেস ট্ৰান্সপোৰ্ট জিওগ্ৰাফি তো এইবিলাক এখিনি বিষয় ভালকে এই বক্সটো দিয়া হৈ আছে তো এই বক্সটো তোমালোকে ভালকে পঢ়ি চাবা as every economic activity or development process is very close related to environment more emphasis is now given on sustainable development. It may be mentioned that study of economic geography and its different branches is very closely related to geography of resources. It is because the economic development of a country is greatly dependent on its quality and availability of resources. তো ইয়াত দিয়া ব্ৰাঞ্চেছৰ ভিতৰত জিওগ্ৰাফি অফ ৰিসোৰ্সেছটো বহুত ইম্পৰ্টেন্ট হয় তো তাৰ ওপৰত বাকিবিলাক ক্লোজলি ৰিলেটেড হৈ আছে ইয়াৰ লগত আৰু এটা ইম্পৰ্টেন্ট টাৰ্ম দিয়া আছে সাস্টেইনেবল ডেভেলপমেন্ট তো হেতু আমি পিছৰ পাৰ্টখিনিত জানিবলৈ পাম সাস্টেইনেবল ডেভেলপমেন্ট মানে কি তো আজিৰ কাৰণে ইমানখিনি আজি এই ভিডিওটোত তোমালোকে এই দুটা পইণ্ট ভালকৈ চাবা 1.01 আৰু 1.02 লগতে এই বক্সটো পঢ়িবা ইয়াত ইকোনমিক জিওগ্ৰাফিৰ ব্ৰাঞ্চেছ বিলাকৰ ওপৰত ভালকৈ ডিটেইলত দিয়া হৈ আছে তো ইয়াৰ পৰা তোমালোকক এক্সামত আহিব পাৰে ইমানে আছিল আজি ভিডিওটোত কিবা ডাউট বা কনফিউজন আছে যদি কমেন্ট কৰি জনাবা ভিডিওটো হেল্পফুল পালে লাইক কৰিবা যিমান পাৰা নিজৰ লগৰবোৰৰ মাজত শ্বেয়াৰ কৰিবা আৰু আমাৰ চেনেলত যদি নতুনকৈ আহিছা তেনেহলে সাবস্ক্ৰাইব কৰিবা